সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক ধনৰ ব্যৱহাৰ পাঠটিৰ তোমালোকক মই নোটসমূহ দিম। প্ৰথমতে তোমালোকে বুজিবা, তাৰপিছতহে তোমালোকে লেখাৰ চেষ্টা কৰিবা। ইয়াতে মই চুটি দীঘল সকলোবিলাক প্ৰশ্নৰ উত্তৰে মই দিম আৰু বুজায়ো দিম। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে লিখিব পাৰিবা, কিন্তু লং কুৱেশ্যনসমূহ তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা। বুজিবা আৰু নিজৰ সাধ্যানুসাৰে নিজা ধৰণেৰে লিখাৰ চেষ্টা কৰিবা। আৰু মই তোমালোকক পাঠটি ইতিমধ্যে তোমালোকক মই মোৰ ইউটিউব চেনেলত মই ধনৰ ব্যৱহাৰ পাঠটি দিছোঁ। তোমালোকে বুজি নাপালে সেই পাঠটি চেনেলটো খুলি তোমালোকে বাৰে বাৰে চাবা আৰু বুজি পেলাই তোমালোকে কি কৰিবা, উত্তৰসমূহ কৰিবা। আজি মই প্ৰশ্ন উত্তৰবিলাক দিছোঁ। মই মোৰ সাধ্যানুসাৰে যৎপৰোনাস্তি চেষ্টা কৰিম যাতে তোমালোকে সুন্দৰকৈ বুজি পোৱা। ধনৰ ব্যৱহাৰ পাঠটিত প্ৰথম প্ৰশ্ন অতি চমু প্ৰশ্নৰ উত্তৰ। কৃপণ লোকৰ দুই ধৰ্ম কি কি? কৃপণ লোকৰ দুই ধৰ্ম হৈছে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। কৃপণৰ বিবেচনাত উত্তম ভোজন খক, উত্তম পিন্ধন গপ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। 2 নম্বৰ, অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি খৰচ কৰা। 3 নম্বৰ, দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? আয় অলপ খৰচ সৰহ, সেয়েই দৰিদ্ৰ হোৱাৰ চিন। মানুহৰ ঋণ কেতিয়া হয়? আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। 5 নম্বৰ প্ৰশ্ন, কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা? তোমালোকক মই আগতেও কৈছোঁ, গুপ্ত শত্ৰু হৈছে নেদেখা শত্ৰু। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, যি গম নোপোৱাকৈ মানুহক অনিষ্ট কৰে। এতিয়া আহোঁ খ নম্বৰৰ চমু প্ৰশ্ন। প্ৰত্যেকৰে মূল্যাংক 2 হ'ব পাৰে, 3 হ'ব পাৰে। 2 দিলে তোমালোকে কেনেকৈ অকণমান চমুৱাই লিখিবা আৰু 3 দিলে কেনেকৈ অকণমান বহলাই লিখিবা, এইটো তোমালোকে নিজে বিবেচনা কৰিবা। গতিকে প্ৰশ্নৰ উত্তৰবিলাক বুজি পোৱাটো খুবেই প্ৰয়োজন। ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হৈছে, প্ৰথমে ধনেৰে সুখ সম্পদৰ আহিলা গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, হাতী ঘোঁৰা, গাড়ী ডোলা, বন্দী বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে জতোৱা যায়। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি আৰু লগতে বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰো কৰিব পাৰি। 2 নম্বৰ প্ৰশ্ন, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? একদম পইণ্ট ৱাইজ লিখিব পাৰিবা। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে, কাৰণ কৃপণৰ বিবেচনাত উত্তম ভোজন খক, উত্তম পিন্ধন গপ আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। 2, লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে কৃপণে অত্যাচাৰ কৰা যেন বোধ কৰে। উৎসৱত ধন ভাঙিলে কৃপণৰ বিবেচনাত উদ্ভণ্ডালি কৰা আৰু উভত গোৰে নচা ল'ৰা তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। 3 নম্বৰ, কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য কম। গতিকে সি সৰহ কামত ধন অলপ যাচে বা মুঠে নিদিবলৈ ফাকতিও মাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে সি তাত বিধি পথালি দিয়ে আৰু অনেক আশ্বাস দেখুৱায়। লেখকৰ মতে 2টা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে।
কি দুটা বৃত্তি? লেখকৰ মতে দুটা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে। সেই বৃত্তি দুটা হৈছে হজ অৰ্থাৎ দয়া বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে। দয়া দেখুৱাবলৈ যদি হয় বা কাৰোবাক সহায়ো কৰিব খোজে তেতিয়াও ধন লাগে। অহজ অৰ্থাৎ অহংকাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে। কি দুটা কাৰণত মানুহে কৃপণালী কৰে? কি কাৰণত মানুহে কৃপণালী কৰে তাক ঠাৱৰকৈ কোৱা টান। যদিও নিম্নলিখিত দুটা কাৰণত মানুহে কৃপণালী কৰে। 1. কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালকৈ গমি চালে দেখা যায় যে সিহঁতৰ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে। 2. কিছুমানে সন্তান সন্ততিলৈ নিজৰ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে। 5 নম্বৰ, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পাৰ্থক্য হৈছে, প্ৰথমটো, যিবিলাক মানুহে ধন থাকিলেও খৰচ কৰিবলৈ টান পায়, ধন সুখ ভোগৰ উপায় বুলি বিবেচনা নকৰে, স্বয়ং ধনেই সুখ বুলি ভাবে, সিহঁতে কৃপণ নাম পায়। আনহাতে ভাল বেয়া বিচাৰ নকৰি সৰহকৈ ধন খৰচ কৰিলে অৰ্থাৎ আয়তকৈ ব্যয় বেছি কৰিলে তেনেলোকে ধোঁৱাখুলীয়া নাম পায়। খ. কৃপণে সদায় ধন সঞ্চয় কৰাত উত্ৰাৱল। সি নিজেও যেনেকৈ খৰচলৈ ভয় কৰে তেনেকৈ আন মানুহেও ধন খৰচ কৰিলে সহিব নোৱাৰে। আনহাতে ধোঁৱাখুলীয়া লোকে ধন ক্ষয় কৰাত উত্ৰাৱল। তেওঁলোকৰ মতে ধন হৈছে অসহনীয় বোজা, এটা বিষয় আহুকাল, তাক খৰচ কৰি অন্ত নকৰে মানে মনত সন্তোষ লাভ নাপায়। ইয়াৰ পিছতে আহোঁ আমাৰ দীঘল প্ৰশ্ন। ইয়াৰ মূল্যাংক 4 হ'ব পাৰে, 5 হ'ব পাৰে। তোমালোকক মই আগতেও কৈছোঁ যে তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক সুন্দৰকৈ বুজি ল'বা, তাৰপিছত নিজা ধৰণে লিখিবলৈ চেষ্টা কৰিবা। নিজা ধৰণে লিখিলে তেতিয়া কি হ'ব, 4 নম্বৰৰ বাবে কিমানখিনি লিখিবা বা 5 নম্বৰৰ কাৰণে কিমানখিনি লিখিবা, অকণমান বহলাই লিখিবা। বা এই প্ৰশ্নটোকে যদি 3 নম্বৰো দিয়ে তে তুমি কেনেকৈ সংক্ষেপে লিখিবা এই ধাৰণাটো তোমাৰ নিজাকৈ আহিব। সেইকাৰণে পৰাপক্ষত তোমালোকে নিজা ধৰণে লিখিবলৈ চেষ্টা কৰিবা। তোমালোকৰ বাৰম্বাৰ অনুৰোধ কৰি থকাৰ কাৰণেই মই তোমালোকক নোটছসমূহ এনেকৈ দিলোঁ। এতিয়া প্ৰশ্নটোলৈ চোৱা। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে? উত্তৰত লিখিবা, জীয়াই থাকিবলৈ ধন এক অপৰিহাৰ্য অংগ। ধন যিদৰে মানুহৰ সুখৰ আধাৰ, একেদৰে এই ধন বা অৰ্থ দুখ বা অনৰ্থৰো মূল কাৰণ হ'ব পাৰে। গতিকে ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে লেখক সত্যনাথ বৰাই ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটিত বিভিন্ন উদাহৰণসহ আলোচনা কৰিছে। এই ক্ষেত্ৰত অশিক্ষিত লোকে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে সেই বিষয়েও আলোচনা কৰিছে। অশিক্ষিত মানুহে আনে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোভ বুলি বিবেচনা কৰে। অশিক্ষিত সামান্য মানুহৰ মনত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে, ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰকিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে, সি যে নিজ নিৰ্বোধ তাত এক ধনিষ্ঠাও সন্দেহ নাই। 2 নম্বৰ প্ৰশ্ন। অহজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয়? আলোচনা কৰা। লেখক সত্যনাথ বৰাই ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটোত ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে ক'বলৈ যাওঁতে বিভিন্ন প্ৰকাৰৰ কৃপণৰ বিষয়ে আলোচনা আগবঢ়াইছে। লেখকে উল্লেখ কৰা এক শ্ৰেণীৰ কৃপণ হৈছে অহজ বৃত্তিধাৰী কৃপণ। এই শ্ৰেণীৰ কৃপণৰ জীৱন প্ৰণালী সাধাৰণ লোকৰ জীৱন প্ৰণালীৰ পৰা পৃথক। এই বিষয়ে লেখকে উল্লেখ কৰিছে যে অহজ বৃত্তিধাৰী কৃপণে সিহঁতৰ মাজত প্ৰবল হৈ থকা অহজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে।
ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি কিন্তু ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত সদায় উপাদেয় বস্তু নহ'লে ভোজন নকৰে। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত 5খন বিচাৰে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচে চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। তোমালোকক মই কৈছিলোঁ আগতে, ধৰিয়া সূতা মানে হৈছে শকত সূতাৰে মানে কম খৰচতে মানে পিন্ধিব পৰা, কাপোৰ তৈয়াৰ কৰিব পৰা এবিধ সূতা হয় ধৰিয়া সূতা। আৰু নিজৰ যদি হয় সদায় ধৰিয়া সূতাৰ কাপোৰ পিন্ধে। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰি নকৰে, বাহিৰত জানিবলৈ নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত ডাংকোপ মাৰিবলৈ বা দম্ভালি মাৰিবলৈ বাট নৰয়। নিজৰ কথাখিনি লুকুৱাই আনৰ ঘৰত গৈ পেলাই কি কৰে, ডাংকোপ মাৰি কথা কয়। ঘৰত খাৰণীৰে ভাত খাই বাজত ঘিউ ব্যাখ্যা কৰে। ঘৰত খাৰণীৰে ভাত খায়, খাৰণী বুজি পাইছানে? আগৰ দিনৰ মানুহে লোণৰ সলনি ব্যৱহাৰ কৰা বস্তুটো হৈছে খাৰণী। সেই কলগছৰ বাকলিয়ে হওক বা কলৰ বাকলি বা আগৰ দিনৰ মাটিমাহ ৰুলে সেই মাটিমাহৰ গছবিলাক পুৰি পেলাই তাক পানীত তিয়াই এবিধ নিমখৰ দৰে তৈয়াৰ কৰা মানে এবিধ বস্তুক খাৰণী বুলি কোৱা হয়। ঘৰত তেওঁলোকে কি কৰে, খাৰণীৰে ভাত খায়, কিন্তু বাহিৰত ঘিউৰহে কথা কয়। সিহঁতৰ বাজৰ ফাল বিতোপন। বাহিৰৰ ফালখন বৰ ধুনীয়া, কিন্তু ভিতৰৰ ফাল কুন্ধচ, ভিতৰখন একেবাৰে অন্ধকাৰ। বাজত বৰচুৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ। মই তোমালোকক ভিডিঅ'টোত আগতে কৈছিলোঁ যে তেওঁলোকে বাজত বৰচুৰীয়াৰ ফেৰ, তেওঁলোকে বাজত একদম চুৰিয়াখন ফেৰ মাৰি পেলাই এনেধৰণে পিন্ধে যে তেওঁলোক যেন বৰ আধ্যৱন্ত, বৰ ভাল ঘৰৰহে ব্যক্তি। কিন্তু ভিতৰত ঢকুৱাৰ বেৰ, কিন্তু ভিতৰখন একেবাৰে ধোবাং ভাং, একোৱে নাথাকে, ঢকুৱাৰ বেৰ। ফুল বচা চৰাঘৰ, চৰক দেখা বৰঘৰ, এনেকুৱা গৃহস্থালী এই শ্ৰেণীৰ কৃপণৰ মাজত দেখা যায়। তেওঁলোকৰ ঘৰবিলাক, চৰাঘৰটো কি হয়, ফুল বচা, ধুনীয়াকৈ সজাই লয়, কিন্তু বৰঘৰত যেতিয়া বিচনাখনত শুৱে তেতিয়াহ'লে কি হয়, আকাশখনৰ তৰাবোৰো যেন গণিব পাৰে। আৰু এনেধৰণৰ গৃহস্থালী এই কৃপণৰ মাজত দেখা যায়। এওঁলোকে সামান্য বস্তুকে ভৰকীয়া নাম দিয়ে। ভগা খাটক পালেং বুলি কয়, ভগা কাঁহীক মাইহাং বুলি কয়, ফটা কথাক নিহালি বুলি ব্যাখ্যা কৰে। ই হ'ল কৃপণালীৰ ঢাকন। এওঁলোকে কি বুলি কৈছে, ভগা খাটক তেওঁলোকে পালেং বুলি কয়, ভগা কাঁহীক মাইহাং বুলি কয়। মাইহাং হৈছে এইটো এটা আহোম শব্দ হয় মাইহাং। তেওঁলোকে আগৰ কাঁহীখন, ভাত খোৱা কাঁহীখন কাঁহৰ কাঁহী আছিল আৰু সেইখন বান কাঁহী আছিল, সেইখনক মাইহাং বুলি কয়। তেওঁলোকে নিজৰ ভগা কাঁহীখনক মাইহাং বুলি কয়। আৰু কথা বুজি পাইছা নহয়, ফটা কাপোৰ জাপি জাপি চিলোৱা, যাৰ দিনত লোৱা, দুখীয়া মানুহে সাধাৰণতে লয়, ফটা কথাক তেওঁলোকে নিহালি বুলি কয়, ব্যাখ্যা কৰে। এইদৰে তেওঁলোকে কিন্তু ভিতৰখনত একেবাৰে ফোপোলা হ'লেও বাহিৰত কিন্তু উফাইদাং মাৰিবলৈ নেৰে। এয়া হ'ল কৃপণালীৰ ঢাকন। 3 নম্বৰ প্ৰশ্নলৈ আহোঁ। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে? উত্তৰত হ'ব, আৰ্জনতকৈ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত তুলনা কৰে আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা গঞ্জনা ভোগ কৰিবলগীয়া হয়। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্যাদা হেৰুৱায়, আৰু সিহঁতৰ সেইবাবে সুখ শান্তিও নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়, কাৰণ ব্যাধিয়ে যিদৰে মানুহৰ তেজ মঙহ ক্ষয় কৰে, ঋণে তেনেদৰে অৱস্থা ক্ষয় কৰে, অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। তোমালোকে পাঠটোত ভালকৈ চাগে মই তোমালোকক কৈছোঁ এইখিনি কথা, যিমানে ধাৰ কৰা হয়, ঋণ লোৱা হয়, সিমানেই ধাৰ বাঢ়ি বাঢ়ি গৈ থাকে। সেয়েহে পিছলৈ অনুক্ৰমে লাহে লাহে কি কৰে, অৱস্থাহীন অৱস্থালৈ লৈ গৈ থাকে ঋণে। ব্যাধিয়ে এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলে অৱস্থাৰো উদ্গতি নহয়।
যেনেকৈ ব্যাধিয়ে যেনেকৈ শৰীৰৰ উন্নতি হ'বলৈ নিদিয়ে, ঠিক তেনেধৰণে ঋণে অৱস্থাৰ উন্নতি হ'বলৈ নিদিয়ে। ঋণে মানুহক খৰচীও কৰে, কাৰণ দুখৰ ধন খৰচ কৰোঁতে মনত যেনেধৰণে চিন্তা হয়, ঋণৰ ধন খৰচ কৰোঁতে তেনেধৰণৰ চিন্তা নহয়। ধন আৰ্জনৰ বহুত দুখ আৰু সেই দুখ আৰ্জোতাৰ মনত সদায় থাকে। খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে। গতিকে দুখৰ ধন এবাৰত একঢ়া গ'লেও মন চেংচেঙায়। কিন্তু ঋণ কৰি গোটোৱা ধন তেনে নহয়। সেই ধন গোটাওঁতে একো কষ্ট নহয়। গতিকে তাৰ একঢ়াৰ অথলত গ'লেও মনত চেঙা নালাগে। অৰ্থাৎ ঋণ কৰি অনা ধন অবাবতে খৰচ কৰিলেও বৰ বেছি গাত নালাগে। কিন্তু নিজে উপাৰ্জন কৰি অনা ধনকেইটা যেতিয়া খৰচ কৰিবলৈ যোৱা হয়, তেতিয়া কিন্তু মনত লাগে। সেয়েহে ধাৰ কৰি অনা ধন মানুহে উৱাদানিকৈ খৰচ কৰে। এবাৰ ঋণ ল'লে ই স্বভাৱতে পৰিণত হয়, আৰু সেয়ে মানুহে ঋণক পাপৰ লগত তুলনা কৰিছে। 4 নম্বৰ প্ৰশ্নটো চোৱা। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। কৃপণ লোকৰ নানা ধৰণৰ সংজ্ঞা আছে, কিন্তু লেখকে কেনেধৰণে কৃপণৰ সংজ্ঞা দাঙি ধৰিছে। অসমীয়া সাহিত্যৰ বেকন হিচাপে খ্যাত সত্যেন্দ্ৰনাথ বৰাই ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটোত ধনৰ উচিত ব্যৱহাৰ তথা কৌশল সম্বন্ধে উদাহৰণসহ আলোচনা আগবঢ়াইছে। ধনৰ ব্যৱহাৰৰ জৰিয়তে কৃপণ লোকৰ স্বৰূপ বুজিব পৰা যায়। এই প্ৰসংগত লেখকে কৃপণ লোকৰ সংজ্ঞা, কৃপণৰ বিভিন্ন প্ৰকাৰ বিষয়ে আলোচনা কৰি কৃপণৰ প্ৰকৃত স্বৰূপ কেনেধৰণৰ পাঠটোত দাঙি ধৰিছে। লেখকে কৈছে যে খৰচত যাৰ হাত টান তেনে মানুহক কৰাইছ, কটকিনা বা কৃপণ বোলে। কৃপণক নিৰ্ধনী বুলিলেও অযুগুত নহয়। চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ এই 2 ইন্দ্ৰিয় নাই বুলিব পাৰি। আচলমতে কৃপণৰ ধন ধন নহয়, লৰাই উমলা খোলাকটি। এইখিনি কথা মই আগৰ ভিডিঅ'টোত বৰ্ণনা কৰিছোঁ। তোমালোকে যদি ৱৰ্ডবিলাক বুজি নোপোৱা, অকণমান তোমালোকে ভিডিঅ'টো খুলি আকৌ এবাৰ চাই ল'বা। কৃপণে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই 2 বাজে আন কামত ধন খৰচ নকৰে। তেওঁলোকৰ বিবেচনাত উত্তম ভোজন খক, উত্তম পিন্ধন গপ, আৰু দান দক্ষিণা ধনৰ অপব্যয় মাথোন। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে সি অত্যাচাৰ কৰা যেন বোধ কৰে। ল'ৰা তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য কম। গতিকে সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাকতি মাৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। তোমালোকে চাগে এনে উদাহৰণ অনেক পাইছা। 2 প্ৰকাৰৰ কৃপণৰ কথা উত্থাপন কৰি লেখকে কৈছে যে এবিধ কৃপণে আনে সৰহ ধন খৰচ কৰিলে সহিব নোৱাৰে আৰু খৰচৰ সময়ত বিধি পথালিও দিয়ে। এই শ্ৰেণী কৃপণৰ সহজ অসহজ 2বিধ বৃত্তিৰ বল কমি যায়। কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে সহজ অসহজ কোনো বৃত্তিকেই চৰিতাৰ্থ কৰিব নোৱাৰি। ধন খৰচ নকৰিলেতো ভাল কামেই কৰিছে নে বেয়া কামেই কৰিছে একো কথা গমেই পোৱা নাযায়। ধন খৰচটো কৰিবই লাগিব অকণমান। আনবিধ কৃপণ হৈছে অসহজ বৃত্তিধাৰী কৃপণ। এইবিধ কৃপণে সিহঁতৰ মাজত প্ৰবল হৈ থকা অসহজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। এনে উদাহৰণ আমাৰ অনেক আছে আমাৰ সমাজত। তোমালোকে চাগে তোমালোকৰ সমাজত চালেও তোমালোকে এইখিনি দেখা পাবা এনেধৰণৰ মানুহ। এই শ্ৰেণী কৃপণৰ বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত চকুৱাৰ বেৰ। এই শ্ৰেণীৰ কৃপণে কি কৰে, বাহিৰত বৰ ডাঙৰ কথা কয়, ঘিউমৰ কথা কয়, কিন্তু ভিতৰত তেওঁলোকে খাৰণিৰে ভাত খায়। আৰু এক শ্ৰেণীৰ কৃপণে আকৌ কোনো এটা সংকল্প কৰি থোৱা ডাঙৰ কামত খৰচ কৰিবলৈ কটকিনালি কৰি ধন গোটায়। আৰু এক শ্ৰেণীৰ কৃপণে কি কৰে, তেওঁলোকে ডাঙৰ কাম মনত সংকল্প কৰি থয় আৰু তেওঁলোকে তাৰ বাবে কৃপণালি কৰে। আৰু কামৰ জোখাৰে ধন গোট খালে তাক মুক্ত হস্তে খৰচ কৰে। যেতিয়া ধন যথেষ্ট হৈ যায় তেতিয়া তেওঁলোকৰ যিটো উদ্দেশ্যৰে ধন গোটাইছিল তেতিয়া তেওঁলোকে সেই কামত খৰচ কৰে। প্ৰকৃতাৰ্থত এই শ্ৰেণীৰ লোকক লেখকে কৃপণ বোলা নাই। কিয় কৃপণ বোলা নাই বাৰু এবাৰ ভাবাচোন।
উদ্দেশ্যটো হৈছে এই শ্ৰেণীৰ কৃপণৰ উদ্দেশ্য মহৎ। তেওঁলোকে কটকিনালি কৰে, কৃপণালি কৰে, একমাত্ৰ তেওঁলোকে এটা মহৎ কাৰ্য সিদ্ধি কৰিবৰ বাবে। এনেদৰে ধনৰ ব্যৱহাৰ পাঠটোত লেখকে কৃপণৰ সংজ্ঞা আৰু লক্ষণ সম্পৰ্কে আলোচনা আগবঢ়াইছে। তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্ন, ধন সুখ-ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ভালকৈ প্ৰশ্নটো বুজিবা। ধন সুখ-ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰা। আমি উত্তৰত আকৌ একেখিনি কথাকেই ক'ম। প্ৰথমতে অসমীয়া সাহিত্যৰ ব্যাকৰণ হিচাপে পৰিচিত সত্যনাথ বৰাই ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটোত ধনৰ উচিত ব্যৱহাৰ তথা কৌশল সম্পৰ্কে আলোচনা কৰাৰ প্ৰসংগত বিভিন্ন শ্ৰেণীৰ কৃপণ আৰু সিহঁতৰ জীৱন প্ৰণালী সম্পৰ্কে অৱতাৰণা কৰিছে। এই কৃপণৰ ধনৰ প্ৰতি থকা অস্বাভাৱিক মোহৰ বিষয়ে বৰ্ণনা কৰাৰ প্ৰসংগত লেখকে প্ৰশ্নোত্তৰিত বাক্যশাৰী উল্লেখ কৰিছে। তোমালোকে সদায় যেতিয়া লং কুৱেশ্যন লিখিবা, তেতিয়া দীঘল প্ৰশ্ন লিখোঁতে তোমালোকে সদায় এইদৰে উপস্থাপনটো খুব সুন্দৰকৈ কৰি ল'বা। উপস্থাপনটোৱে প্ৰশ্নৰ উত্তৰটোৰ তুমি কেনেধৰণে লিখিবা তাৰ আগজাননী পৰীক্ষকে আগতীয়াকৈ গম পাই যায়। আৰু এই উপস্থাপন পদ্ধতি যদি ধুনীয়া হয়, সুন্দৰ হয়, তেতিয়াহ'লে তোমালোকে প্ৰত্যেক কুৱেশ্যন আনচাৰ লিখোঁতে তোমালোকে কি হ'ব, এইটো তোমালোকৰ অভ্যাসত পৰিণত হ'ব আৰু তোমালোকে সদায় সুন্দৰকৈ উপস্থাপন কৰাত তোমালোকে সফল হ'বা। তাৰপিছতে আমি আহোঁ প্ৰশ্নটোৰ ব্যাখ্যালৈ। সমাজত এনে এক শ্ৰেণীৰ কৃপণ আছে যিসকলে কেৱল ধনৰ নিমিত্তে ধন গোটায়, আন একো অভিপ্ৰায় তেওঁলোকৰ নাথাকে। ধনৰ পৰিমাণ বাঢ়িলেই তেওঁলোকৰ আনন্দৰ পৰিমাণো বাঢ়ে। ধনৰ যোগেদি যে সুখ সম্পদৰ আহিলা গোটাই ল'ব পাৰি বা আনৰ উপকাৰ সাধনৰ জৰিয়তে মানসিক সুখ ভোগ কৰিব পাৰি, সেই কথা তেওঁলোকে নাজানে। তেওঁলোকৰ নামত ধন সুখ-ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ধনৰ নামত তেওঁলোক উদ্বাউল হয়। ধনৰ আন একো ব্যৱহাৰ নাজানি কেৱল ধন চকুৰে চাই থাকিবলৈ তেওঁলোকে পৰম সুখ বুলি ভাবে। এইবিধ কৃপণে ধন ঘটে আৰু সাঁচে কেৱল চাই থাকিবলৈ, ল'ৰা তিৰোতাৰ কাৰণে বা নিজৰ কাৰণে প্ৰয়োজনীয় বস্তু কিনিবলৈ নহয়। ভোগৰ নিমিত্তেহে ধন। এই কথাৰ মৰ্ম নুবুজা এনে লোকে ধনকে প্ৰকৃত সুখ বুলি ভাবে আৰু কেৱল ধন সাঁচি ৰখাটোৱেই তেওঁলোকৰ ধৰ্ম হয়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি পাঠৰ প্ৰশ্ন উত্তৰ। ইয়াৰ বাহিৰেও মই অকণমান তোমালোকক ইয়াৰ ভিতৰুৱা প্ৰশ্নৰ উত্তৰ অকণমান তোমালোকক মই উলিয়াই দিছোঁ, চোৱাচোন। সত্যনাথ বৰা কোন যুগত গদ্য চৰ্চা কৰিছিল? সত্যনাথ বৰাই জোনাকী যুগত গদ্য চৰ্চা কৰিছিল। অসমীয়া সাহিত্যত বেকন বুলি কাক কোৱা হয়? সত্যনাথ বৰাক কোৱা হয়। সত্যনাথ বৰাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? গুৱাহাটীৰ ভৰলুমুখত 1860 চনত। সত্যনাথ বৰাৰ মৃত্যু কোন চনত হয়? 1925 চনত। সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থ কি আৰু কিমান চনত প্ৰকাশ পাইছিল? গীতাৱলী এখন গীতৰ পুথি হয়, 1888 চনত। তেখেতৰ গীতৰ পুথিখনৰ নাম কি? গীতাৱলী, 1888 চনত। বহল ব্যাকৰণ কাৰ ৰচনা? সত্যনাথ বৰাৰ। সত্যনাথ বৰাৰ প্ৰবন্ধ আৰু সমালোচনামূলক পুথিসমূহৰ নাম লিখা। কেন্দ্ৰ সভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি। সত্যনাথ বৰাৰ বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম কি? আকাশ ৰহস্য। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখন কি? আকাশ ৰহস্য। সত্যনাথ বৰাই কোনখন কাকত কিমান চনত সম্পাদনা কৰিছিল? 1901 চনত জোনাকী আলোচনীখনত। ধনৰ ব্যৱহাৰ পাঠটি কোন গ্ৰন্থৰ পৰা লোৱা হৈছে? সত্যনাথ বৰাৰ সাৰথি গ্ৰন্থৰ পৰা লোৱা হৈছে। সত্যনাথ বৰাই কোন আলোচনীত সাহিত্য চৰ্চা কৰিছিল? আছাম বন্ধু, জোনাকী, উষা আদি আলোচনীত। সত্যনাথ বৰাৰ প্ৰবন্ধসমূহ পাশ্চাত্যৰ কোন দুজন প্ৰবন্ধকাৰৰ প্ৰবন্ধৰ সৈতে তুলনা কৰা হয়? বেকন আৰু ছেমুৱেল স্মাইলছৰ সৈতে। সত্যনাথ বৰাৰ প্ৰবন্ধসমূহৰ মূল কথা কি? তেখেতৰ প্ৰবন্ধবিলাকৰ মূল কথা হৈছে নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্য। তলৰ শব্দৰ অৰ্থ এইখিনি তোমালোকে অকণমান মই দেখুৱাই দিছোঁ, তোমালোকে নিজাকৈ পঢ়িবা, পঢ়ি পেলাই বুজি পেলাই
তাৰ অৰ্থবোৰ বুজি তোমালোকে মূল পাঠ্যপুথিখনলৈ যাবা আৰু ছাত্ৰ ছাত্ৰীসকল ধনৰ ব্যৱহাৰ পাঠটো মই নোটছসমূহ দিলোঁ তোমালোকে ইতিমধ্যে বুজি পাইছা বুলি মই ধৰি লৈছোঁ আৰু তোমালোকৰ বাৰম্বাৰ অনুৰোধত মই নোটখিনি দিবলৈ চেষ্টা কৰিছোঁ নানা ধৰণৰ গাফিলতি হ'ব পাৰে মই চেষ্টা কৰিছোঁ আৰু তোমালোক উপকৃত হ'লে মই সুখী হ'ম আজিলৈ আহোঁ ধন্যবাদ